গুফা এটাত সোমাই যাবলৈ আহিছে নি ধুনু দৌৰিছে কিমান ধুনীয়া চখ ৱাও কি মজা ইমান ধুনীয়া লাগিছে চখ ৱাও লুকালুকি কৰিছে ঘৰলৈ অহা 8 দিনমান হ'ল এতিয়া যাওঁগৈ কেইবাদিনো থাকিলোঁ এতিয়া চব ওলাইছোঁ যাওঁগৈ কিয়নো বেটি স্কুল খুলিলে শিলিখা এটা খাই আছোঁ সেইকাৰণে মুখখন অকণমান বেয়া দেখিছে এয়া মাক জীয়েকে ফটো মাৰিছে দেখিছে এয়া মাক আৰু জীয়েক মৰম কৰিছে চুমা এটাও খাইছে এয়া মাকে জীয়েকে যাব সময়ত এনেকৈ প্ৰত্যেকবাৰেই আহোঁতে এনেকৈয়ে কৰে যাওঁগৈ এয়া মায়ে মোকো তোমাৰ এটা খাই দিলে নানীক কৈ দে যাওঁ দে কৈ দিয়া তাতে দি দিয়া নানীক টাটা নানী টাটা দিছে যাওঁ দেই হয়তো আমাৰ মছজিদটো দেই আমাৰ গাঁওখনৰ বেক চাইডেদি গৈ পেলাই আমি শিৱসাগৰ জয়সাগৰ হৈ পেলাই শিৱসাগৰ এই নাইৰা কচুগুটি দেখিছা কিমান আপুনি কৈছা মোক গুৰিয়াইছে দেখিছেনে বাৰু এয়া চা এয়া মোক গুৰিয়াই আছে নাইৰা ইমান কচুগুটি কয় আমাক গুৰিয়াই গৈছে মোক কচুগুটি নি নে বিগুটি এইজনী দেখিছা কৈছে বাঘৰ লিখিয়াকে বাঘ নি তই টাইগাৰ নি হয় নি এইটো তাতে ছিঙি নিদিবি মই আহোঁতে চিলাই দিছোঁ তই ছিঙি নিদিবি দেই নাইৰা আমি এতিয়া গৈ আছোঁ এয়া নাইৰা উৎপাত কৰিছে মাককো শান্তি দিয়া নাই মোকো শান্তি দিয়া নাই আৰু ধুনুৱেইজনী যে আজিহে চাগে মনটো ভাল লাগিছে মাকক পাবগৈ হয়নে আজিহে চাগে মনটো ভাল লাগিছে মাকক পাব বৰ্তমান জয়সাগৰ মেডিকেলৰ ওচৰত পাইছোঁহি নাইৰাজনী উৎপাত কৰি মাকৰ কোঠাত টোপনি গ'লগৈ আৰু নাইৰা বায়েকো সেইফালে টোপনি গ'লগৈ দেখিছে ইহঁত দুজনী শুই থাকোঁতে মনে আমি সোমাই আহিলোঁ অকণমান চাই যাওঁ এইটো হৈ গ'ল শিৱদৌল ৰুদ্ৰসাগৰৰ শিৱদৌল এইটো এটা ন পুখুৰী আছে কিনাৰতে পুখুৰীটো আছে ন পুখুৰী আৰু ইয়াৰ কিনাৰতে আছে শিৱদৌলটো এইটো দেখিছে বৰ ধুনীয়া ইয়াত ফটো ল'বৰ কাৰণে বৰ ধুনীয়া হয় প্লেচটো চাই আপোনালোকে গম পাইছে চাগে দেখিছে কিমান ধুনীয়া সুন্দৰ এটা পৰিৱেশ লাগিছে আৰু ইয়াতে এটা এনেকুৱা এটা আছে আৰু ৱাচ টাৱাৰ লিখা ৱাচ টাৱাৰ নহয় একচুৱেলি এনেকৈ এটা পুখুৰীটোত নানান ধৰণৰ প্ৰজাতিৰ চৰাই আহি পৰে গতিকে এইডোখৰ পৰ্যটকৰ কাৰণে এনেকৈ বনাই দিছে আৰু এতিয়া পুখুৰীটো আপোনালোকক দেখুৱাইছোঁ চাওক এইটো ন পুখুৰীটো দেখিছে কিমান এটা ডাঙৰ পুখুৰী মই ইপাৰলৈকে জুম কৰি দিছোঁ একদম বহুত ডোখৰ জুম হৈ গৈছে চাওক ৱাও কিমান জুম হৈ গৈছে দেখিছেনে কাউণ্টাৰ আপোনাক কেতিয়াবা খোলা যায় 7:30 বন্ধ কৰে কেতিয়াবা খোলা থাকে কি কাউণ্টাৰটো খোলা কেতিয়া থাকে ৰাতিপুৱা সোনকালে খোলো ৰাতিপুৱা কেতিয়া যাব 6টাতে খুলি 6টাত খোলে পূজাৰী আহে নহয় ইয়াত পূজা হৈ থাকে নি পূজাৰী আহে নি পূজাৰী আহে 6টাতে খুলি দিওঁ 6টাৰ পৰা খোলা থাকে আৰু আমাৰ লেখীয়া মানুহৰ কাৰণে আমাৰ লেখীয়া মানুহ যদি আহোঁ তেতিয়া 6টাত সোমাব পাৰিব 6টা বজাত আহিলে পাৰিব 6টাৰ পৰা একদম 4টালৈ খোলা থাকে পূজাৰী আহে ন পূজাৰী ডেইলি আহে 6টা বজাত খোলো গেট পূজাৰী ডেইলি আহে নেকি পূজাৰী 6টা বজাত আহে নহয় ডেইলি আহে নিদিওঁ দিছোঁ সদায় আহে নি সদায় আহে পূজা সদায় এটা ভাল খবৰ পালোঁ দেই মানে এই মন্দিৰটোত মানে পূজাৰী আহে ডেইলি আগতে অহা নাছিলে ন আজিকালি আহে ন আগতে আহিছিলে নি ৰাতিপুৱা আহে টোপনি গৈছিলে তাইক জগাই দিলোঁ অকণমান চাই যাওক যিহেতু আমি ইমান ওচৰতে থাকোঁ যদিও অহা নাই আহিছোঁ মানে কিন্তু ভিতৰত সোমোৱা নাছিলোঁ আজি প্ৰথম মন্দিৰটোৰ ভিতৰত পূজাৰী আহে যদি ক'লে গতিকে ভিতৰত সোমাই চাওঁগৈ গা চা ধুই আহিছোঁ কোনো টেনশ্যন নাই বগলীবিলাক উৰি গৈছে ইমান ধুনীয়া লাগিছে চাওক ৱাও বগলীবিলাক উৰি গৈছে যে দেখিয়ে মজা লাগিছে দৈ আহি আছে দৈ
ব'লা 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 ভিতৰলৈ ব'লা ভিতৰলৈ দৌমা 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 বগলী 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 বিৰাট মজা পাইছে আজি চাই লওক ওচৰৰ পৰা ইমান ধুনীয়াকৈ মূৰ্তিৰ ওপৰৰ যিটো গুম্বজ সেই তেনেকৈ কাটিছে ইয়াক মানে একচুৱেলি এইটো বাঁহ গছ হয় ঠিক ঠিক বাঁহ গছ হয় আৰু ভিতৰত সোমাই যাওঁ মন্দিৰত ৰাতিপুৱা 6টাতে পূজাৰী আহে যিহেতু সোমাই পেলাই চাওঁগৈ কেনেকুৱানো ইমান ওচৰতে থাকোঁ যিহেতু আজি জীৱনত প্ৰথমবাৰৰ বাবে আহিছোঁ ইয়াৰ ভিতৰত সোমাম দেই সেইটো বজাই দিয়া ঠিকে মজা এইটো বজাই দিয়া মজা দলৰ ভিতৰত সোমাওঁতে জোতা চেণ্ডেল খুলি সোমাব লাগে তুমি আহা এইটো বাঢ়ি আৰু এইটো ভিতৰলৈ অলপ সোমাই যাওঁ ইয়াত পূজাৰী আহে পূজা কৰে আমিও গা চা ধুই আহিছোঁ কিমান ধুনীয়াকৈ চাওঁ এই ৱাও বৰ ধুনীয়া দেই চন্দ্ৰতাপ এখন লগাই থৈছে তো ভিতৰত আৰু সেইটো মেইন হৈ গ'ল পূজাৰী পূজা কৰা স্থান গুফা এটাত সোমাই যাব লাগিছে নি এইটো এটা আগৰ দিনৰ মানে ষ্টাইলত আছিলে এইটো দেখিছে আৰু ৱালত খোদিত কৰা আছে গণেশ মূৰ্তি এইফালে আহা আৰু এই কিনাৰে অলপ দেখুৱাই দিওঁ আপোনালোকক এইবিলাকত ঠিক জয়সাগৰ বা শিৱসাগৰত থকা শিৱ দৌলটো লিখিয়াই হয় ডিজাইনটো একেই ইমান ইয়াৰ হিষ্ট্ৰী নাজানো গতিকে হিষ্ট্ৰীৰ বিষয়ে এদিন জনাকৈ ক'বলৈ ইয়াত যিকেইজন মানে পুৰাতত্ত্ব বিভাগৰ লোকসকল থাকে তেওঁলোকক এদিন লগ কৰি পেলাই আপোনালোকক ভিডিঅ'টো দি যাম এদিন ইয়াৰ সম্পূৰ্ণ হিষ্ট্ৰীৰ বিষয়ে সেয়া চাওক কিমান ওখ ৱাও ঘৰৰ পৰা ওলাই আহিছিলোঁ যোৰহাট যাবলৈ বাটতে ইমান ধুনীয়াকৈ মানে দেখিলোঁ দৌলটো নহয় দেখি সোমাই দিবলৈ মন গ'ল তো সোমাই দিলোঁ আৰু ইয়াৰ এটা ভিডিঅ' কৰি দিলোঁ তো আপোনালোকে যদি চাই ভাল পালে লাইক এটা আৰু কমেণ্ট এটা কৰি জনাব আৰু যদি আপোনালোকে মোৰ ইউটিউব চেনেলত চাই আছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব আৰু যদি ফেচবুক পেজত চাই আছে তেতিয়াহ'লে প্লিজ পেজটো ফ'ল' কৰি যাব আৰু কমেণ্ট এটা কৰি জনাব কেনেকুৱা পালে তো আজিলৈ ৰাখিছোঁ বাই বাই এণ্ড জয় আই অসম